নমস্কাৰ এই মুহূৰ্তত চৰকাৰী ঘৰলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে চৰকাৰী ঘৰত আবেদন কৰিব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কিয়নো অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰী ঘৰৰ 2025 চনৰ নতুন আবেদন তো আপোনালোকে যদি চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব বিস্তাৰিত জানিলো তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ আবেদন সম্পৰ্কে নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত সম্ভাব্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আৱাস প্লাছ 2024ৰ জৰীপ ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিছে আৱাস প্লাছ 2024ৰ সাৰ্ভে এইখন সাৰ্ভেত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলেই লাভ কৰিব চৰকাৰী ঘৰ তো আৱাস প্লাছ সাৰ্ভেত কেনেকৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব কেনেকৈ আবেদন কৰিব লাগিব সবিস্তাৰ এতিয়া আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব এইটো প্ৰসেছতে কিন্তু নতুনকৈ আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ বাবে কৰিব লাগিব আবেদন তো ইয়াতে আবেদন সম্পৰ্কে কোৱা হৈছে জৰীপত নিম্নলিখিত যিকোনো এক ধৰণে সম্পূৰ্ণ কৰিব লাগিব তো আপোনালোকে আবেদন দুটা মাধ্যমত কৰিব পাৰিব প্ৰথম মাধ্যমটো আপোনালোকক জনাই দিছো তাৰ পিছত দ্বিতীয় মাধ্যমটো জনাই দিম প্ৰথম মাধ্যমত কোৱা হৈছে জৰীপকাৰীৰ দ্বাৰা প্ৰথমে গাঁও সভা অনুষ্ঠিত হ'ব তাৰ পিছত কোৱা হৈছে ASRLM ৰ সখীসকলৰ সহায়ত প্ৰাথমিক জৰীপ কৰিব 3 নম্বৰত কৈছে প্ৰাথমিক তালিকা প্ৰস্তুতিৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা অনুষ্ঠিত হ'ব 4 নম্বৰত কৈছে তালিকাৰ প্ৰাথমিক খচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তি নিষ্পত্তি কাল তাৰ পিছত 5 নম্বৰত কৈছে বিধানসভা সমিতিৰ পৰীক্ষা 6 নম্বৰত কৈছে জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন 7 নম্বৰত কৈছে আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীকৃত জৰীপকাৰীৰ দ্বাৰা জৰীপ তো প্ৰথম মাধ্যমটোত কোৱা অনুযায়ী আপোনালোকে যদি চৰকাৰী ঘৰত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ নিজৰ অঞ্চলৰ SHG গোটৰ মহিলাৰ লগত যোগাযোগ কৰিব লাগিব তো ইয়াতে কোৱা হৈছে ASRLM ৰ সখীসকলৰ সহায়ত প্ৰাথমিক জৰীপ কৰিব অসম চৰকাৰে তাৰ পিছত দ্বিতীয় মাধ্যমটো হ'ল সজৰীপ আপোনালোকে নিজেও কৰিব পাৰিব আবেদন নিজে যদি আবেদন কৰিব বিচাৰে তেন্তে ইয়াতে লিখা আছে পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব আধাৰৰ সহায়ত বাধ্যতামূলক EKYC কৰিব লাগিব প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰিব লাগিব তাৰ পিছত কৈছে পৰিয়ালৰ এজন সদস্য সম্ভাব্য হিতাধিকাৰী হিচাপে চিনাক্ত কৰিব লাগিব তো আপোনালোকে যদি আৱাস প্লাছ জৰীপত আপোনাৰ নামখন অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে অতি সোনকালে PMAYG ৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰক তো এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব আবেদন তো আবেদন কৰাৰ সময়ত কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব হে আপোনালোকক জনাই দিছো প্ৰমাণপত্ৰৰ ভিতৰত কোৱা হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড 2 নম্বৰত কোৱা হৈছে MG এনৰেগা জব কাৰ্ড তাৰ পিছত 3 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংকৰ একাউণ্ট